প্ৰথমেই কওঁ সামাজিক সংহতি আৰু ঐক্যতাৰ কথা মই কৈ ল'ব লাগিব, কাৰণ এটা অনুষ্ঠানে, এটা সংগঠনে, এটা দলে সদায় সংহতিৰ কথা কয়, এটা ঐক্যতাৰ কথা কয়। কিন্তু খুব দুখ লগা কথা, আমি আজিৰ সময়ত একেটা জাতিৰে, একেটা জনগোষ্ঠীৰে প্ৰায় 7টামান অনুষ্ঠান দেখিবলৈ পাওঁ, 7টামান সংগঠন দেখিবলৈ পাওঁ। এটা জাতীয় সংগঠন জন্ম হৈছে, এটা নাম দিছে, তাৰ দুদিন পাছত সেই সংগঠনটোত ঐক্যতাৰ অভাৱত ফাট মেলিছে, দেখিব দুটা পৃথক ভাগত বিভক্ত হৈ একেটা নামেৰে আকৌ দুটা সংগঠন। তাৰ পিছত দেখিব আৰু এটা সপ্তাহৰ পিছত আকৌ ফাট মেলিল 4টা সংগঠন, তাৰপাছত গৈ গৈ 8টা সংগঠন। আমি মনত ৰাখিবলৈ নোৱাৰা হৈ যাওঁ যে তাত সেই আচলতে সংগঠন তেওঁলোকৰ কেইটা। সেই যে সংগঠনৰ জন্ম দিয়াৰ ধাৰা, যিটো মানৱ জাতিক সংহতি আৰু ঐক্যতাৰ বান্ধোনেৰে বান্ধিবৰ বাবে এটা সংগঠন বা এটা দলৰ জন্ম হয় বা এটা সংঘৰ জন্ম হয়, সেই সংগঠনটোৰ প্ৰথম নিজৰ মাজৰ ঐক্যতাখিনি যদি নাথাকে, তেন্তে তেনেধৰণৰ সংঘ বেছি দিনলৈ জীয়াই নাথাকে। সেইটো অসমৰ প্ৰেক্ষাপটত কিন্তু আমি দেখি থকা এটা সমস্যা বুলি আমি ক'ব লাগিব, কাৰণ আমাৰ বৰ্তমান সময়ত বহু সংগঠনৰ জন্ম হ'ল, কিন্তু কিমানটা সংগঠন আজিৰ তাৰিখলৈকে সক্ৰিয় ৰূপত জীয়াই আছে, কিমানটা সংগঠনে ব্যক্তিগত স্বাৰ্থবোৰ পৰিহাৰ কৰি কেৱল সমাজৰ স্বাৰ্থত দায়বদ্ধতাৰে কাম কৰিছে, সেইটো আমাৰ বাবে এটা ডাঙৰ প্ৰশ্ন হৈ ৰৈছে কেৱল। গতিকে সংহতি আৰু ঐক্যতা, সেইটো সংগঠনটোৱে নিজৰ মাজত আৰু সেই সংগঠনটোৰ ঐক্যতাই গোটেই সমাজখনৰ মাজত কেনেধৰণে ঐক্যতাৰ বাণী বিলাবলৈ চেষ্টা কৰিছে, মই ভাবোঁ সেইটো এটা বিশেষ দিশ হয়। তাৰ পাছতে সেই সংস্কৃতি আৰু পৰম্পৰা ৰক্ষা, এটা সংঘৰ জন্মৰ অন্তৰালত সেই কথাষাৰ লুকাই থাকে যে এই সংঘটোৱে, এই সংগঠনটোৱে বা এই দলটোৱে সংস্কৃতি আৰু পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত এখন যুঁজ দিব লাগিব। এটা জাতিয়ে কালৈ বাট চাই থাকে, জাতীয় সংকটৰ সময়ত স্বাভাৱিকতে জাতীয় দল সংগঠনলৈ বাট চাই থাকে। আপোনালোকে এই অঞ্চলত কিবা এটা বিপদ হ'লে, কিবা এটা সমস্যা হ'লে কালৈ বাট চাব? স্বাভাৱিকতে এই সংগঠনটোলৈ বাট চাব যে তেওঁলোকে মাত মাতিব। বিপদত পৰিছে আমাৰ সংস্কৃতি, কেতিয়াবা কোনোৱে বিকৃত ৰূপত উপস্থাপন কৰিছে, আমি কালৈ বাট চাম? আমি সংগঠনটোলৈ বাট চাম যে তেওঁলোকে এটা ব্যৱস্থা ল'ব, তেওঁলোকে মাত মাতিব। গতিকে এই ক্ষেত্ৰত আমাৰ সংস্কৃতি, আমাৰ পৰম্পৰা, এইখিনি ধৰি ৰখাৰ ক্ষেত্ৰত আমি ভাবোঁ যে এটা সংঘৰ বহুখিনি দায়িত্ব থাকে। সংস্কৃতি পৰম্পৰা বুলি কওঁতে সংস্কৃতিৰ ক্ষেত্ৰত মই একেবাৰে ভাষা সাহিত্যৰ পৰা সেইখিনি কথাও সাঙুৰি ল'ব বিচাৰিছোঁ। একেবাৰে ভাষাৰ প্ৰয়োগৰ পৰা আমি আমাৰ প্ৰত্যেকটো জাতীয় জীৱনত ব্যৱহাৰ কৰা প্ৰত্যেকটো আমাৰ য'ত জাতীয়তাবাদ জড়িত হৈ থাকে, সেই দিশখিনিও মই ইয়াত সংযোজন কৰিব বিচাৰিম, কাৰণ আমাৰ অসমীয়া জাতিৰ পৰম্পৰা বুলি ক'লে সেইখিনিও পৰে, সেইখিনিৰ পৰা আৰম্ভ হয়। মই ডিঙিত লৈ থকা মোৰ গামোচাখনৰ পৰা আৰম্ভ হয়। আজি যদি ডিঙিত মই, এখেতসকলে মোৰ ডিঙিত যদি এই বোৱা শিপিনীয়ে বোৱা গামোচাখনৰ সলনি যদি এখন পাৱাৰ লুমৰ গামোচা তুলি দিলেহেঁতেন, মই পোনছাতে ইয়াত সেই গামোচাখন খুলি থৈ গ'লোহেঁতেন। কিন্তু অসমত এতিয়াও বহু সংগঠন, বহু সংঘ, বহু অনুষ্ঠান এনে আছে, বহু ডাঙৰ ডাঙৰ নেতা এনেকুৱা আছে যি এতিয়াও অসমীয়া শিপিনীয়ে হাতে বোৱা গামোচাখন চিনি নাপায়, যি পাৱাৰ লুমৰ গামোচাখনক প্ৰাধান্য দিয়ে, যি সেই গামোচাখন চিনি নাপায়। গতিকে অসমৰ পৰম্পৰা, অসমৰ জাতীয়তাবাদৰ কথাখিনি সেই গামোচাখনৰ পৰাই আৰম্ভ হওকচোন। আমাৰ সংস্কৃতি পৰম্পৰা বুলি যে আমি কথাবোৰ কৈ আছোঁ, প্ৰথমে গামোচাখনকে বিচাৰি লওকচোন, প্ৰথমে গামোচাখনকে চিনি পাওকচোন। খুব বেয়া লাগে যেতিয়া দূৰণিবতীয়া আলহী অতিথি অসমত প্ৰৱেশ কৰে, সেইদিনা ডিঙিত পাৱাৰ লুমৰ গামোচাখন দিয়ে। কোনো এজন আয়োজক সমিতি, কোনো এজন সংগঠনৰ সংঘৰ ব্যক্তি সেইদিনা গৈ তেওঁৰ ডিঙিত তুলি দিয়া সেই গামোচাখন চিনাক্ত কৰিব নোৱাৰে। পিছত যেতিয়া সামাজিক মাধ্যমত ফটোবোৰ দেখোঁ, আমাৰ খুব বেয়া লাগে, আমি কষ্ট পাওঁ যে তাত এনেকুৱা এজন মানুহ নাছিলনে যি তেখেতৰ ডিঙিত এখন আমাৰ শিপিনীয়ে থলুৱাকৈ বোৱা এখন গামোচা তুলি দিব পাৰে। সেইখন কিয় নিপিন্ধালে? কাৰণ সেইখন চিনি নাপায়, অসমৰ বহু নেতাই চিনি নাপায়, ৰাজনৈতিক নেতাইও চিনি নাপায়। বেয়া পালেও লাভ নাই, সঁচা কথা আমি কমেই। আপোনালোকে সামাজিক মাধ্যমত সকলোৱে একাউণ্টসমূহ থাকে, ফটোসমূহ আপলোড কৰে, আলোকচিত্ৰ, তাত আপোনালোকে চাব কিমানগৰাকী ৰাজনৈতিক নেতাই এই শিপিনীয়ে হাতে বোৱা গামোচা লয়। খুব দুৰ্ভাগ্যজনক, আগলৈ মূৰত গণিব পৰা কেইগৰাকী মানেহে লয়। বিহুৰ দিনা আনকি যিখন ফটো আপলোড কৰে সামাজিক মাধ্যমত, সেইদিনাও তেওঁলোকৰ ডিঙিত আমি পাৱাৰ লুমৰ গামোচাখন দেখিবলৈ পাওঁ। কিয়? কথাবোৰ তাৰ পৰা আৰম্ভ হয়। আমাৰ ল'ৰা ছোৱালীয়ে সেই তাঁতশালখনৰ পৰা আৰম্ভ কৰক। আমাৰ শিপাডাল সেইডাল, মই ভাবোঁ যে অতি আধুনিক হ'বলৈ গৈ থাকিলে আমি শিপা পাহৰোঁ। গতিকে গামোচাখনৰ পৰা আৰম্ভ হওকচোন, সেই সূতাখিনিৰ পৰাই সেই মৰম আদৰবোৰ আৰম্ভ হওক, সেই চিনাক্তকৰণবোৰ আৰম্ভ হওক। সেইখিনি পৰম্পৰা
আমাৰ প্ৰত্যেকটো জাতীয় জীৱনৰ সৈতে জড়িত হৈ থকা নিভাঁজ পৰম্পৰা অসমীয়াই কেনেকৈ পালন কৰিছে সেইখিনি প্ৰত্যেকটো সংঘ প্ৰত্যেকটো সংগঠনে প্ৰত্যেকটো অনুষ্ঠানে চকু ৰখা উচিত বুলি ভাবোঁ। কাৰণ আজিৰ তাৰিখত অসমীয়াৰ পৰম্পৰা বুলি ক'বলৈ গ'লে পূৰ্বৰ পৰম্পৰা আৰু এতিয়াৰ পৰম্পৰা এটা বৃহৎ পাৰ্থক্য আহি পৰিছে। আপোনালোকে হয়তো সেইখিনি কথা অনুভৱ কৰে বিভিন্ন সময়ত। মনত আছেনে আপোনালোকৰ সময়ছোৱাত কেনেকৈ মাঘৰ বিহুৰ উৰুকা আপোনালোকে উদযাপন কৰিছিল, কেনেকৈ উৰুকাৰ নিশা সকলোৱে এসাঁজ খাইছিল, আৰু লাহে লাহে আপোনালোকৰ চকুৰ সন্মুখত কেনেকৈ কেইটামান চেনেলৰ অনুষ্ঠানৰ বাবে আমাৰ ভোগালী বিহুৰ অনুষ্ঠানটো লাহে লাহে ভেলাঘৰৰ সাংস্কৃতিক অনুষ্ঠানলৈ ৰূপান্তৰ হ'ল। কেনেকৈ ভুল কাৰ? সেইখিনি ক্ষেত্ৰত সেই স্থানীয় দল সংগঠন, বিভিন্ন সংঘ অনুষ্ঠান এইসকলে বাধা দিব নোৱাৰে, বা প্ৰত্যেকগৰাকী লোকে সেই কথাটো নিজক সুধিব নোৱাৰে যে আমি আমাৰ পৰম্পৰাবোৰ দেখোন লাহে লাহে বিকৃত কৰিবলৈ আগবাঢ়িছোঁ। সেই ক্ষেত্ৰত সাংবাদিকৰো দুখ আছে। মই এগৰাকী সংবাদকৰ্মী হিচাপে মই সেই কথাষাৰ স্বীকাৰ কৰিছোঁ যে ভুল আমি কৰিছোঁ, কাৰণ আমি কেমেৰাটো লৈ যোৱাৰ লগে লগে সেইদিনা তাত পৰম্পৰা গুচি সাংস্কৃতিক অনুষ্ঠান হয়। কোনদিনাখন আপোনালোকে ভেলাঘৰত সেই বিবিধ আকৃতিৰ ভেলাঘৰ বনাই বিভিন্ন প্ৰান্তৰ পৰা সংগীত শিল্পীসকলক মাতি আনি ভেলাঘৰৰ সেই ঠাইখিনিত সাংস্কৃতিক অনুষ্ঠান কৰা দেখিছিল পূৰ্বতে? মইতো মোৰ ককাৰ মুখত শুনা নাই, মইতো মোৰ আজু ককাৰ মুখত শুনা নাই, মইতো মোৰ দেউতাৰ মুখত শুনা নাই। কিন্তু আমাৰ নতুন প্ৰজন্মই, আমাৰ কনিষ্ঠসকলে, আমাৰ নাতিপুতিয়ে কিন্তু আমাক সুধিব, আইতা আগতে নাছিল কিন্তু তোমালোকৰ সময়ছোৱাত তোমালোকে কি কৰিলা? তোমালোকৰ সময়ছোৱাত ভেলাঘৰৰ সেই সাংস্কৃতিক অনুষ্ঠান কিয় হ'বলৈ পালে? পৰম্পৰাবোৰ এনেকুৱা কিয় হ'বলৈ পালে? তেতিয়া হয়তো আমাৰ ক'বলৈ লাজ লাগিব যে আমি তেতিয়া সকলো অতিভাহি আছিলোঁ, অতি আধুনিকতাত নিজক পাহৰি গৈছিলোঁ। সেইকাৰণে আমি তেনেকুৱা ধৰণৰ অনুষ্ঠান পাতিবলৈ আৰম্ভ কৰিছিলোঁ। এই ভুলৰ প্ৰায়শ্চিত্ত কৰিবলৈ আমি ND24-এ বিগত 3টা বছৰ এটা যাত্ৰা আৰম্ভ কৰিছিলোঁ যে যি ভুল হ'ল হ'ল, কিন্তু অসমীয়াই নিভাঁজ পৰম্পৰা পালন কৰি থাকিব লাগিব। পূৰ্বতে যেনেকৈ পালন কৰিছিল এতিয়াও পালন কৰিব লাগিব। সেইবাবে আমি অসমীয়াই যেনেকৈ বিহুটো পালন কৰে মাঘৰ বিহুৰ, সেই শিপাৰ সন্ধানত আমি গাঁৱত গৈ কেনেকৈ গাঁৱৰ ৰাইজে সকলোখিনি পৰম্পৰা জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে তাক ধৰি আমি অনুষ্ঠান সম্প্ৰচাৰ কৰিছোঁ। আমাৰ অনুষ্ঠান চোৱা নাই বেছি মানুহে, নাচালেও কিন্তু মনত কষ্ট পোৱা নাই। সুখী হৈছোঁ এইবাবেই যে 10জন মানুহে যদি চাইছে, 10জন মানুহে অন্তত নিজে এৰি অহাখিনি এবাৰ মনত পেলাইছে যে মোৰ অতীতটো এইটো আছিল। মই এনেকুৱা এটা ভেলাঘৰত এনেকৈ উৰুকাৰ নিশা খাইছিলোঁ, এনেকৈ মই আঘোণৰ সময় কটাইছিলোঁ, এনেকৈ মই সেই শাওণৰ পথাৰলৈ গৈছিলোঁ আই পিতাইৰ লগত। এইবোৰ আমি যেতিয়া দেখুৱাবলৈ আৰম্ভ কৰোঁ পুনৰ চকুৰ আগত তেওঁলোকৰ সৈতে সময়খিনি ভাহি আহে। আকৌ সেইখিনি মুহূৰ্তত বুকুখনে হাহাকাৰ কৰে যে মোৰ অতীত এইটো আছিল, মোৰ শিপা সেইডাল আছিল। গতিকে এইখিনিলৈ আমি আকৌ উভতি যাব লাগিব এদিন। আমাৰ শিপাডাল তাৰ পৰা আৰম্ভ হয়। সেই পৰম্পৰা, সেই সংস্কৃতি, সেই শিপাডাল কটকটীয়াকৈ ধৰি ৰখাৰ ক্ষেত্ৰত মই ভাবোঁ সংঘৰ যথেষ্ট ভূমিকা আছে, প্ৰত্যেকটো অনুষ্ঠানৰ ভূমিকা আছে। প্ৰত্যেকটো অনুষ্ঠানে যেতিয়াই ভুল হয় আমি ভাবোঁ প্ৰত্যেকটো মুহূৰ্তত সেই মুহূৰ্ততে সেই অনুষ্ঠানসমূহে, সেই সংঘসমূহে, সংগঠনে মাত মতাটো খুব জৰুৰী।